বন্ধুসকল এইবিলাক চাওক, ঢেলা চাবোন চাওক, এইবিলাক দেখিছে? ঢেলা চাবোন, এইটো ঢেলা চাবোন, এইফালে চাবোন। যিহেতু ইয়াতে থোৱা আছিলে চাবোনৰ বেগটো, গোটেই চাবোনৰ বেগটো উটি সেইফালেদি গুচি গ'ল। কিছুমান চাবোন ইয়াত পৰি থাকিলে, এইটো চাওক, এইবোৰ ঢেলা চাবোন। এইখিনি হৈছে ফণি, এইটো হৈছে মহ খেদোৱা ধূপৰ পেকেট, এইটো চাবোনৰ মোনাটো চাওক, এইটো চাবোনৰ মোনা, এইফালে ঢেলা চাবোন। এটা, দুটা, তিনিটা ইয়াত দেখিছোঁ, এইটো চাওক মিঠাতেলৰ বটল। আৰু কত কিমান কি বস্তু সোমাই আছে ইয়াত ঠিক নাই। সেইফালে চাওক নিমখৰ বস্তা, আজিও এইদৰেই পৰি আছে। এইফালে মিঠাতেলৰ টিং। ইয়াতেই আচলতে দামী বস্তুখিনি থকা হৈছিলে চাউল, যিটো চাউল আমি এতিয়া প্ৰিমিয়াম গ'ল্ড বুলি কোৱা যায়। সেই চাউলটো ইয়াতে চাং পাতি থোৱা আছিলে। প্ৰায় 4 বেগমান চাউল এনেকৈ পানীটো এইফালেদি আহি সেইফালে উটি গুচি গ'ল। আৰু দোকানখনলৈ সোমাই আহিলেই মানে মনটো বহুত বেয়া লাগে, কাৰণ কিয়নো বহুতখিনি মূল্যৱান বস্তু উটি গ'ল, লোকচান হ'ল। আজিও সেই লোকচানৰ এইটো পূৰ হোৱা নাই। যিমানখিনি ধৰক লোকচান হ'ল, ধৰক প্ৰায় 1 বছৰ দোকান দিলেও সেইখিনি লোকচান সম্পূৰ্ণ নহয়, বা সেইখিনি লোকচান ঘূৰি নাহে। এইফালে দেখিছে কত কি বস্তু এতিয়াও আছে। আৰু আজি প্ৰায় 1 মাহৰ ভিতৰত, 1 মাহৰ পিছত দোকানখন সোমাই আহিছোঁ, দেখি বেয়াই লাগিছে। এইফালে ফেনাইল, ৰছী থাকিলেই গোটেই সোপা।